অসমবাসীৰ বাবে পুনৰ এক দুখবৰ বন্ধু বান্ধৱীসকল। DA নিউজ প্লাছৰ সাংবাদিক উৎপল ডেকা আৰু আমাৰ মাজত নাই। অতি কম বয়সতে নিয়তিৰ ওচৰত হাৰ মানিলে নলবাৰীৰ যুৱ সাংবাদিক উৎপল ডেকাই। এটা বিষাক্ত পোকৰ কামোৰৰ ফলত মৃত্যুক আঁকোৱালি ল'লে সাংবাদিক উৎপল ডেকাই। যোৱা 15 আগষ্টৰ দিনটোত বন্ধুবৰ্গৰ সৈতে ফুৰিবলৈ গৈছিল উৎপল ডেকা। আৰু বন্ধুবৰ্গৰ সৈতে গড়ভঙা বনাঞ্চলত জলপ্ৰপাতত বন্ধুৰ সৈতে গা ধুইছিল উৎপল ডেকাই। আৰু হঠাৎ পানীৰ তলত পোক এটাই কামুৰিলে। আৰু সেইটো এটা সাধাৰণ পোক বুলি ভাবি ঘৰলৈ গুচি আহিল উৎপল ডেকা। কিন্তু কেইটামান মুহূৰ্তৰ পাছত অসুস্থ হৈ পৰিছিল যুৱ সাংবাদিক উৎপল ডেকা। তাৰ পাছতে জ্বৰ হোৱাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰে উৎপল ডেকাক। কিন্তু চিকিৎসা কৰাৰ পাছতো সুস্থ নহয় উৎপল ডেকা। বিফল হৈ গ'ল শৰীৰৰ অংগসমূহ। অৱশেষত বহু পৰীক্ষা নিৰীক্ষাৰ পাছত ধৰা পৰিল উৎপল ডেকাৰ শৰীৰত লেপ্ট'স্পাইৰচিছ ভাইৰাছ। এই বিষাক্ত পোকটোৱে কামোৰাৰ ফলত শৰীৰত প্ৰৱেশ কৰিছিল এই ভাইৰাছে। অৱশেষত সকলোকে এৰি গুচি গ'ল যুৱ সাংবাদিক উৎপল ডেকা। বন্ধু বান্ধৱীসকল, আমি সকলোৱে মিলি আহক এষাৰি লিখোঁ তেওঁৰ আত্মাৰ সদ্গতিৰ বাবে। আৰু আপোনালোকে আজিৰ এই ভিডিঅ'টো খুব বেছিকৈ শ্বেয়াৰ কৰি দিব আৰু এটা কমেণ্ট বক্সত তেওঁৰ আত্মাৰ সদ্গতিৰ বাবে এটা কমেণ্ট লিখিবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰি দিব।